আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো আজি এটা সুযোগ পাইছো তো আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে সেই কাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগী সকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল জুবিন আমিও জুবিন ক্ষেত্ৰই কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে গতিকে আমি হৈছো এডালো গছ কটা নাই এটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয় আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম প্ৰত্যেক জোপা গছ জীয়াই আছে এইটো এটা ভুল ব্যাখ্যা গছবিলাক সুন্দৰভাৱে জীয়াই আছে আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলোঁ মোক কৈছে দাদা গছবোৰ জীয়াই থাকিব মই গ্যাৰান্টি দিছোঁ জীয়াই থাকিব গতিকে এইবিলাক হৈছে অপপ্ৰচাৰ আৰু এই অপপ্ৰচাৰ কালি এজন আৰ্টিষ্টে এইটোৰ ওপৰত এটা সোশ্যাল মিডিয়াত পোষ্ট দিছে জীৱনকালত জুবিনে তেওঁৰ বিষয়ে কি কৈ গৈছিল এতিয়া সবেই ভাবে যে এনেকে পোস্টস দি জুবিনৰ খালি থকা জায়গাখিনি মই লৈ লম হেনেকেতো হ'ব নোৱাৰে সমাজে ভূপেন হাজৰিকা জুবিন গাৰ্গ জ্যোতিপ্ৰসাদ